গুৱাহাটীত নলাত পৰি সন্ধানহীন হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ মৃতদেহটো অবিনাশৰ বুলি চিনাক্ত পিতৃ মাতৃৰ মহানগৰীৰ নলাত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰিলে SDRF আৰু NDRFৰ অভিযানকাৰী দলে ৰাজগড় 6 নং উপপথৰ নলাত উদ্ধাৰ হৈছে এই অৰ্ধগলিত মৃতদেহটো অবিনাশ চৰকাৰৰ বুলি চিনাক্ত কৰিছে পিতৃ মাতৃয়ে উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ নিশাৰে পৰা গুৱাহাটীৰ বামুণী মৈদানৰ নলাত সন্ধানহীন হৈ আছিল অবিনাশ চৰকাৰ নামৰ এটি শিশু অবিনাশ চৰকাৰৰ সন্ধানতেই মহানগৰীৰ বামুণী মৈদান ৰাজগড়ৰ নলাত বিগত 60 ঘণ্টা ধৰি অভিযান চলাইছিল SDRF NDRF আৰু গুৱাহাটী পৌৰ নিগমে উদ্ধাৰ হোৱা মৃতদেহটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বৃহস্পতিবাৰে মকুলদাৰ বৰষুণৰ মাজতে জ্যোতিনগৰত নলাত উটি গৈছিল 8 বছৰীয়া কণমানি অবিনাশ জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছিল এই ঘটনা স্কুটিৰ পৰা নলাত পৰি উটি গৈছিল অবিনাশ চৰকাৰ নামৰ শিশুটি পিতৃৰ সৈতে স্কুটিত আহি থাকোঁতেই পিছলি পৰি সংঘটিত হয় এই শোকাবহ ঘটনাটো নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13